ফণীভূষণে যিগৰাকী মানুহে জিন্দাবাদ শ্লোগান দি আছে, গাড়ীৰ চাউণ্ড, মাইকৰ চাউণ্ড, তাৰ মাজত মঞ্চত শুই থাকিব পাৰে আৰু তাৰে আৰু তেওঁ 90% ভোট মানে দুজনে 90% হয়তো ইভিএমে ক'ব। তেখেতকতো এতিয়া এনাৰ্জি ড্ৰিংক খুৱাই কিনে চলাই থাকিব লগা হৈছে। মুখ্যমন্ত্ৰী বুলি বম্বেৰ পৰা এনাৰ্জি ড্ৰিংক লৈ 7 তাৰিখলৈ ফণীভূষণক চলাবলৈ মই শুনিছোৱে দেই। এতিয়া যদি এনাৰ্জি ড্ৰিংক খুৱাই কিনে ফণীভূষণ চৌধুৰী ডাঙৰে 7 তাৰিখলৈ কেম্পেইনিং কৰিব লগা হয়, তেতিয়া আৰু 90% তেওঁ পাব নে দুলুৱা মেধে পাব, এইটো আৰু ৰাইজে ইভিএম খোলাই দিনা গম পাব। মোদীৰ অসম ভ্ৰমণে আচলতে ইয়াতে গোটেই ভাৰতবৰ্ষত বিশেষকৈ অসমত 12-11খন লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছিলে। তেনেস্থলত ইয়াতে অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে বৰপেটা লোকসভা সমষ্টিত। ফণীভূষণ উদ্ধাৰ অভিযানত স্বয়ং প্ৰধানমন্ত্ৰী নিজে নামিছে, দুলুৱা মেধৰ সংগঠন দেখি, দুলুৱা মেধৰ ৰাইজৰ প্ৰতি মৰম দেখি। ইয়াত আৰু ক'ব লগা কি আছে? আৰু মই ক'লো কি, অগপৰ প্ৰাৰ্থী তেখেত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিব লাগে বিজেপিৰ প্ৰাৰ্থী হয়, ফণীভূষণৰ উদ্ধাৰ অভিযানত নামিছে, নহ'লে কাৰোবাৰ চাকৰি যাব পাৰে ইয়াতে। এতিয়া ফণীভূষণ কোনটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিনি নাপায়। অসমৰ বিজেপি নেতৃত্বই কৈছে বৰপেটাত এখন সভা দিব লাগে, নলবাৰীত এখন সভা দিব লাগে, নলবাৰীতো দিছে। স্বয়ং ফণীভূষণ উদ্ধাৰ অভিযানত প্ৰধানমন্ত্ৰী নিজে নামিছে। ইয়াত কোনো দুখৰ কথা, লাজৰ কথা নাই। তেওঁ বিজেপিৰো নহয়। সাংবাদিকক কি কৈছে মই শুনা নাই, কিন্তু দুলুৱা মেধক মানে ICUত ভৰ্তি কৰাই মানে মেডিকেল কৰি বেমাৰী কৰি দিম বুলি কৈছে। মই তেওঁক প্ৰত্যাহ্বান জনাইছিলো, বিচাৰিও ফুৰিছো, তাক বিচাৰি নাপাওঁ, মোৰ নাম শুনিলে পলাই। মই কৈছো আপুনি ঠাই, স্থান, সময় মোক দিয়ক। 7 দিন নহয়, যেতিয়ালৈ আমাৰ দুয়োগৰাকী যোনে বাগৰি নাযায় ৰাস্তাত, তেতিয়ালৈ আমি খোজকাঢ়ি থাকিম। আৰু যিয়ে বাগৰি যায় সি নিৰ্বাচনৰ পৰা আঁতৰি আহিব লাগিব। ভয়ত পলাই ফুৰিছে। এই 37 ডিগ্ৰী গৰমত মাফলাৰ লৈ ঘূৰি আছে, মঞ্চত টোপনি মাৰি আছে। আৰু ৰাইজে কিয় ভোট দিব? আৰু নাযাওঁ কৈ আছে তেওঁ, যে মোৰ ইচ্ছা নাই, অমুক নাই, কান্দা কান্দি কৰিছে। আৰু বৰপেটাবাসী ৰাইজ ইমান বুৰ্বক নহয়তো, নোযোৱা মানুহ এজনক জোৰজবৰদস্তি ভোট দি কেনে পঠাব। এতিয়া যদি দুলুৱা মেধে ক'লে হয় মই নাযাওঁ, মোৰ ইচ্ছা নাই, আপোনালোকে ভোট দিব, ৰাইজেতো মোক মানে বেয়াকৈ হেৰি কৰিব। কিন্তু তেওঁ এগৰাকী বিধায়ক কাৰণে সন্মান দিছে, কিন্তু সেই সন্মান ভোটলৈ ৰূপান্তৰ নহয়। তেওঁ নিশ্চয় মোৰ লগত দ্বিতীয় স্থানত আছে। আৰু খুব কম ব্যৱধান। মই নকওঁ যে তেখেতসকলৰ আপোনালোকে যিটো 90%, 70% কৈছে, স্বয়ং বিজেপি সভাপতি ভৱেশ কলিতাই কৈছে 70,000 ভোটতকৈ বেছি, আমি 70,000 ভোটত জয়লাভ কৰিম, 50ৰ পৰা 70। সেইটো আপোনালোকৰ তাত থাকিব মন্তব্যটো। 20 লাখ ভোটাৰ থকা সমষ্টি এটাত তেখেতসকলৰ জয়লাভৰ মাৰ্জিন 50ৰ পৰা 70। এইটো 1 মাহ আগে কৈছিলে, আৰু সেই 1 মাহ পিছত ৰাজনীতি সলনি হৈছে। মইতো 1 মাহ আগে দলীয় প্ৰাৰ্থীটো নাছিলো, গতিকে নিশ্চিত জয়লাভ কৰিম, কম ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত। সংখ্যালঘুৰ ভোটখিনি কিন্তু ইয়াতে সংখ্যালঘু সংখ্যা বুলি কথা নাই, ইয়াতে যোগ্য প্ৰাৰ্থী বিচাৰিছে। যোগ্য প্ৰাৰ্থী হিচাপে সকলোৱে জানে যে দুলুৱা মেধক আমি ভোটটো দিলে অন্ততঃ সংসদৰ মজিয়াত মাত মাতিব পাৰিব বৰপেটা সমষ্টিৰ হয়। আৰু বৰ্তমান যিটো অসমৰ লেতেৰা ৰাজনীতি, যুৱ প্ৰজন্ম অতিষ্ঠ হৈছে, ঘৃণা কৰা হৈছে। এইবাৰৰ ফলাফলে প্ৰমাণ কৰি দিব যুৱ প্ৰজন্মই অসমৰ ৰাজনীতি সলনি কৰিব পাৰে। খুব কম মাৰ্জিনত জয়লাভ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।